ল'ৰা ছোৱালীৰ এটেনশ্যন স্পেন অৰ্থাৎ মনোযোগ শক্তি বঢ়াবৰ কাৰণে কিছুমান চিম্পল ট্ৰিক্সৰ কথা ভিডিঅ'টিৰ পৰা আপুনি যদি আংশিকভাৱে উপকৃত হয় তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া জানি লওক যে তথ্য অনুসৰি এটি শিশুৰ এটেনশ্যন স্পেন মনোযোগ ৰখা সময়সীমা হৈছে 3 পৰা 5 মিনিট প্ৰত্যেক বছৰত। অৰ্থাৎ আপোনাৰ যদি 3 বছৰৰ এটি শিশু আছে আৰু তাৰ এটেনশ্যন স্পেনটো মিনিমাম 9-10 মিনিট আছে তেন্তে আপুনি নিশ্চিন্ত থাকক, আপুনি হেপী থাকক। একচুৱেলি তাৰ মনোযোগ শক্তি নৰ্মেলে হয়। বিভিন্ন ক্ষেত্ৰত আমি হয়তো মিছলিড হ'ব পাৰোঁ, ফুলন্থিত হ'ব পাৰোঁ, ভাবিব পাৰোঁ যে নিজৰ শিশুটিৰ মনোযোগ কম। একচুৱেলি সেয়া কিন্তু হৈ থকা নাই বাস্তৱ। বেলেঞ্চ ডায়েট অৰ্থাৎ সুষম আহাৰ খুৱাব লাগিব, লগতে পেলুৰ সংক্ৰমণ ৰোধ। সুষম আহাৰ বা বেলেঞ্চ ডায়েট বুলি শব্দ হোৱাৰ লগে লগে আপোনালোকে চিন্তিত হ'ব নালাগে যে আমি কি খুৱাম কি নোখুৱাম, কিবা ডায়েট চাৰ্ট এক্সট্ৰাকৈ লাগিব নেকি। নালাগে, আপোনাৰ সামৰ্থ্য অনুযায়ী যি যেনেকৈ পাৰে আপুনি খুৱাই থাকিব। তাৰ লগতে প্ৰটিনৰ পৰিমাণ বঢ়াবৰ কাৰণে আপুনি ডেইলি কণী দিব পাৰে এবছৰৰ ওপৰৰ শিশুক। লগতে আপুনি নাপাহৰিব এবছৰৰ ওপৰৰ শিশুক 5 বছৰলৈকে আপুনি প্ৰত্যেক ছমাহৰ মূৰে মূৰে আমি পেলুৰ সংক্ৰমণ ৰোধ কৰাৰ কাৰণে পেলুৰ চিৰাপ খুৱাব লাগিব। লগতে আইৰণ চিৰাপটো বছৰত মিনিমাম আমি 3 মাহ খুৱাব লাগিব। দ্বিতীয়টো উপায় হৈছে যে পৰ্যাপ্ত পৰিমাণে শিশুটিক বয়স অনুসৰি আমি টোপনিৰ কাৰণে চেষ্টা কৰিব লাগিব। এক ডেইলি ৰুটিন আচলতে মেইনটেইন কৰিব লাগে। কিন্তু আজি ডিজিটেল এজত এনেকুৱা হৈছে আপোনাৰ আৰু মোৰো আচলতে টোপনি বহু ক্ষেত্ৰত খেলি মেলি হৈ আছে, কিন্তু শিশুৰ ক্ষেত্ৰত তেনেকুৱা নোহোৱাটো হয়। তেওঁলোকৰ ডেভেলপিং ব্ৰেইনত আমি যিমানেই পাৰোঁ আমি এই ৰুটিনটো ফ'ল' কৰিম। তাৰ কাৰণে আপুনিও নিজে ভালদৰে টোপনি মাৰিব লাগিব, আগতে শ্বেডিউল কৰিব লাগিব। তেনেকুৱাকৈ প্লেন কৰিলে উদাহৰণস্বৰূপে 3 পৰা 5 বছৰৰ শিশু এটিক মিনিমাম 12-13 ঘণ্টা টোপনি এটা প্ৰয়োজন হৈ যায়। কিন্তু সেইখিনি আমি কৰিব নোৱাৰিলে আচলতে এটেনশ্যন স্পেনটো কমি যোৱাৰ এটা চান্স থাকে। 3 নম্বৰ উপায় হৈছে মোবাইল, টিভি বা লেপটপ আদি স্ক্ৰীণৰ এফেক্টৰ পৰা আমি বচাব লাগিব নিজৰ শিশুটিক, বা মোবাইল এডিকশ্যনৰ পৰা বচাব লাগিব। এই ক্ষেত্ৰত আমি নিৰ্দিষ্ট টাইম লাইন বা গাইডলাইনছ ফ'ল' কৰিব লাগে। এই বিষয়ে মই ইতিমধ্যে এটি ভিডিঅ' বনাইছোঁ, আপোনালোকে প্ৰয়োজন হ'লে চাই ল'ব পাৰে। 4 নম্বৰতে মন কৰিব লগা কথা হৈছে এভইড ইণ্টাৰাপশ্যন। অৰ্থাৎ আপোনাৰ শিশুটি কিবা এটা কামত প্লে বা কিবা পাজল বা কিবা গেম সৰু সুৰা যিখিনি প্ৰয়োজনীয় বা পুতলাৰ লগত খেলা কিবা কামতে ব্যস্ত হৈ আছে আৰু আপুনি হঠাতে টানি লৈ আহিছে হোমৱৰ্কৰ কাৰণে। এনেকুৱা আমি কৰিব নালাগে। ল'ৰা ছোৱালীক আমি যিহেতু আমি এটেনশ্যন স্পেনটো গমেই পাওঁ, সেইখিনি কামটো শেষ হোৱাৰ পিছত ল'ৰা ছোৱালীটো নিশ্চয় এটা বেলেগ এটা কামৰ ফালে ধাবিত হ'ব। তেতিয়াহে আমি ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিয়াৰ কাৰণে চেষ্টা কৰিব লাগে যে তুমি এইটো কৰা বা সেইটো কৰা। 5 নম্বৰ ট্ৰিক্স হৈছে যে আমি ল'ৰা ছোৱালীক আচলতে এক্সাৰচাইজৰ কাৰণে আমি অলপ উৎসাহিত কৰিব লাগিব। তাৰ লগতে আমি কিছুমান ব্ৰিডিং এক্সাৰচাইজো আছে বা বহুত ক্ষেত্ৰত বয়স অনুসৰি আমি পৰ্যাপ্ত কিছুমান য়োগাও আছে। সেইবিলাক আপোনালোকে য়োগা ট্ৰেইনৰ ওচৰত গৈ বা প্ৰাণায়াম যিসকলে শিকায় তেওঁলোকৰ ওচৰত গৈ নিশ্চয় আপোনালোকে জানিব পাৰিব। 6 নম্বৰ উপায় আছে শ্বেডিউল ব্ৰেক। অৰ্থাৎ আপুনি আগতীয়াকৈ নিৰ্ধাৰণ কৰি ৰাখিব যে ল'ৰাটোৱে এইটো হোমৱৰ্ক কৰিব, তাৰপিছত এবাৰ এইটো খেল খেলিব, ইয়াৰ পিছত এইটো খেল খেলিব। কিন্তু খেল ধেমালিৰ ক্ষেত্ৰত আকৌ মই ক'বলৈ লৈছোঁ মোবাইল লেপটপ খেল নহয়, তাৰ বয়স অনুসৰি যিখিনি উপযোগী খেল বা আপোনালোকে কিবা ঘৰুৱা কামতে ব্যস্ত হৈছে যিটো তাৰ কাৰণে উপযোগী হ'ব তেনেকুৱা খেল ধেমালি ব্যস্ত কৰিব পাৰোঁ। যে যদি আমি এনেকুৱাকৈ ব্ৰেকটো আগতে ৰেডি কৰোঁ তেন্তে ভাবি লওক মানে আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে এটি খেল খেলি ভাল পায়, খেল আমি যদি কওঁ যে এই খেলটো খেলাৰ পিছত তুমি হোমৱৰ্ক কৰিব লাগিব, তেতিয়া কি ক'ব, হোমৱৰ্কটো ভালদৰে কৰিব, সেই খেলটো আচলতে ভালকৈ খেলিব, দুয়োটাতে উপকৃত হ'ব। তেনেধৰণৰ ক্ষেত্ৰত আমি কনচেনট্ৰেশ্যন পাৱাৰটো শিশুৰ সাধাৰণতে বাঢ়ি যোৱা পৰিলক্ষিত হয়। 7 নম্বৰ উপায়টো হৈছে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ যে আপোনাৰ নিজৰ ল'ৰা ছোৱালীক বেলেগৰ লগত কম্পেয়াৰ নকৰিব। ভগৱানৰ সৃষ্টি অনন্য। আপোনাৰ শিশুটি যেনেকুৱাকৈ স্পেচিয়েল, অন্যৰ শিশু স্পেচিয়েল হয়, সকলোৱে টেলেণ্টেড হয়। বহুতো সময়ত আমি আমাৰ নিজৰ সপোনবোৰ ল'ৰা ছোৱালীক জাপি দিব বিচাৰোঁ বা নিজৰ খং ল'ৰা ছোৱালীৰ ওপৰত জাপি দিব বিচাৰোঁ। এনেকুৱা আমি যাতে ভুলতেও নকৰোঁ। আপুনি কম্পেয়াৰ নকৰিব, কিন্তু আপুনি প্ৰত্যেকটো কথাতে এনকাৰেজ নকৰিব। উদাহৰণ দিছোঁ মই যে আপোনাৰ শিশুটিয়ে লাষ্ট ইউনিট টেষ্টত এটা মাৰ্কছ পাইছে, যাক লৈ আপুনি সুখী নহয়। তেনেকুৱা ক্ষেত্ৰত আপুনি নক'ব যে অন্যৰ ল'ৰাটোৱে ইমান পাইছে তুমি কিয় নাপালা বা তুমি ইমান পাব লাগে, এনেকুৱা ডিমাণ্ড নিদিব। অন্যথা আপুনি কওক যে তুমি যদি এইখিনি হোমৱৰ্কো কৰি লয় ইয়াতকৈ আৰু ভাল মাৰ্কছ হয়তো আহিলেহেঁতেন। তো এনেকুৱা ধৰণৰ বিভিন্ন উপায় আছে। ইয়াৰ উপৰি কিন্তু আৰু এটা বুদ্ধি আছে, সেইটো হৈছে আমাৰ ৰিৱাৰ্ড ছিষ্টেম। ৰিৱাৰ্ড ছিষ্টেম মানে প্ৰত্যেকটো ভাল কাম কৰাৰ পিছত
পজিটিভ ৰিইনফৰ্চমেণ্ট বুলি এটা আমাৰ সাইকোলজিকেল ট্ৰিক্স আছে য'ত আপুনি ভাল কাম কৰাৰ পিছত ল'ৰাজন এটি পুৰস্কাৰ দিব কিন্তু পুৰস্কাৰ দিয়াৰ ক্ষেত্ৰত আপুনি তেনেকুৱা পুৰস্কাৰহে দিব যি পুৰস্কাৰটো ল'ৰা বা ছোৱালীজনীৰ কাৰণে এক উপকৃত হোৱাৰ আহিলে হ'ব পাৰে উদাহৰণস্বৰূপে আপুনি ক'ব পাৰে যে তুমি এই কামটো ভালকে কৰিলে আমি পাৰ্কত ফুৰিব যাম বা অমুকত যাম এনেকুৱা আপুনি ভাল কামত মনোনিৱেশ কৰিব পাৰে আপোনালোক এই গোটেইখিনি ট্ৰিক্স আপোনালোকে যদি ষ্ট্ৰিক্টলি ফলো কৰে তেন্তে নিশ্চয় উপকৃত হ'ব আপোনালোকে চেষ্টা কৰক আৰু সেই বিষয়ে মোক ইন ফিউচাৰ নিশ্চয় জনাব